Hello everyone, welcome to XGIS Academy. মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো 18 এপ্ৰিলৰ নিউজপেপাৰ এনালাইসিস। এতিয়া চাওঁ হক 18 এপ্ৰিলত কি নিউজ আৰ্টিকেল আছিলে যিবিলাক আমাৰ এক্সাম পইণ্ট অফ ভিউ পৰা ইম্পৰ্টেন্ট হ'ব। তাৰ আগতে মই আপোনালোকক জনাবলৈ বিচাৰিছো যে আমাৰ XGIS Academy আপোনালোকৰ ওচৰলৈ লৈ আহিছে APSC আৰু UPSC CSE বাবে ক্লাसेस যত আপোনালোকক প্ৰিলিমছ মেইনছ আৰু ইন্টাৰভিউ লৈকে গাইডেন্স দিয়া হ'ব লগতে থাকিব এক্সপাৰ্ট ফেকাল্টি এণ্ড মেন্টৰশিপ কম্প্ৰিহেনসিভ ষ্টাডি মেটেৰিয়েল ৰেগুলাৰ টেষ্ট সিৰিজ এণ্ড ইভালুৱেচন কৰা হ'ব কাৰেণ্ট এফেয়াৰ্স এণ্ড আনসাৰ ৰাইটিংত ফোকাস কৰা হ'ব আৰু আমাৰ যিমানখিনি বেটচেছ থাকিব সেইখিনি স্মল সাইজৰ হ'ব যাতে আমি প্ৰতিজন ষ্টুডেণ্টকে পাৰ্সোনালি এটেনশন দিব পাৰো গতিকে আপোনালোকে দেৰি নকৰি যোগাযোগ কৰক XGIS একাডেমীৰ লগত এই নাম্বাৰটোত এতিয়া আহক আমি ফাৰ্স্ট আৰ্টিকেলটোৰ ফালে আগবাঢ়ো First article title is 10-day Israel-Lebanon truce begins as thousands of the Lebanese return home. This article title to dekhiye apnaloke gomei paise je Israel aru Lebanonor majot eta truce hoise softi hoise aru tar joriyote Lebanese jiman khini ase Israelot hekhini kiman thukki ghoroloi uboti goise thousands of Lebanese ঘৰলৈ উভতি গৈছে লেবাননলৈ উভতি গৈছে এই আৰ্টিকেলটোৰ মেইন আৰ্গুমেন্টলৈ আহিলে আপোনালোকে দেখা পাব যে ইয়াত 10 ডে ট্ৰুছৰ কথা লিখা আছে দুইখন দেশৰ মাজতে আৰু হেতুৱে কি আনিছে হিউম্যানিটেৰিয়ান ৰিলিফ আনিছে বুলি কৈছে কিন্তু ইয়াৰ ষ্ট্ৰাকচাৰাল ফাউন্ডেশনত এতিয়াও লেক হৈ আছে কাৰণ কিয় এটো পাৰ্মানেন্ট পিস নহয় বুলি কৈছে নেক্সট ইয়াত The fragility of the truce কথা লিখা হৈছে এই যে ceasefire হৈছে হেতু এটা breathing space হে হয় বুলি কৈছে এটো এটা resolution নহয় বুলি কৈছে এই যেটো immediate return হৈছে thousands of Lebanese হেতু civilians কিনি যে গৈছে displacement যে হৈছে হেতু এটা fait accompli সৃষ্টি কৰিছে গ্ৰাউন্ড লেভেলত কিন্তু মিলিটাৰী টেনশন এতিয়াও দুখন দেশৰ মাজতে হাই হৈ আছে বেছি হৈ আছে নেক্সট পইণ্ট লিখা আছে that disarmament dilemma এটা সেন্ট্রাল পইণ্ট হৈছে এই ট্ৰুছ খনৰ যে হিজবুল্লাহ ডিসআৰ্মামেন্ট কৰিব লাগিব অস্ত্ৰ ত্যাগ কৰিব লাগিব ইজৰাইলে এটো নন নিগোশিয়েবল হিচাপে চাই কিন্তু লেবানিজ গভৰ্ণমেন্টৰ ওচৰত এতিয়া পলিটিক্যাল বা মিলিটাৰী পাৱাৰ নাই যেটো যাৰ জৰিয়তে হে গভৰ্ণমেন্টখনে হেতু এনফোর্স কৰিব পাৰিব উইদাউট ৰিস্কিং এ সিভিল ওয়াৰ নেক্সট পইণ্টটো হৈছে এক্সটাৰ্নাল মেডিয়েশন ভাৰ্সেস লোকাল ৰিয়েলিটি এটা নেগোসিয়েশন যে হৈছে হেখিনি হাই ডিপ্লোমেটিক লেভেলত হৈছে ইয়াত ইউএস আৰু ইৰান ইনভলভ হৈ আছে কিন্তু লোকাল যিমানখিনি এক্টৰ আছে লাইক হিজবুল্লাহ ইজৰাইলি মিলিটাৰী হেবিলাকে অপাৰেট কৰি আছে কিহৰ ওপৰত বেছ কৰি ইমিডিয়েট টেকটিক্যাল ইম্পেৰেটিভছৰ ওপৰত বেছ কৰি গ্ৰাউন্ড লেভেলত নেক্সট ইয়াত বাফাৰ জোন ইছ্যুৰ কথা লিখা হৈছে যে ইজৰাইলি ট্ৰুপ এতিয়াও সাউদাৰ্ণ লেবাননত আছে আৰু ক্ৰুজখন যে হৈছে ক্ৰুজখন হোৱাৰ পাছতো এতিয়া কি হৈছে যেহেতু ইজৰাইলৰ ট্ৰুপছ খিনি সাউদাৰ্ণ লেবাননত আছে হেতুৱে লেবাননৰ সভাৰেণ্টিৰ ওপৰত কোৱেশ্চন এটা আনে আৰু যদিও উইথড্ৰল কৰি লোৱা হৈছে যে হিজবুল্লাৰ এই ট্ৰুছখন যে উইথড্ৰল কৰি লোৱা হৈছে বা কৰি লোৱা হ'ব হিজবুল্লাৰ যে এবসেন্স আছে এই ট্ৰুছখনত হেতু কি ক্ৰিয়েট কৰিছে সিকিউৰিটি ভ্যাকুয়ামৰ সৃষ্টি কৰিছে কিহৰ ওপৰত ইজৰাইলৰ ওপৰত এই আৰ্টিকেলটোত ইমানে আছে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম Next article title হৈছে LPG demand softens moving to normalcy amid summer onset. এই আৰ্টিকেলটোৰ মেইন আৰ্গুমেন্টটো আহিলে আপোনালোকে দেখা পাব ইয়াত LPG সাপ্লাই চেইনৰ ষ্টেবিলাইজেচনৰ কথা লিখা হৈছে কিহৰ পাছত যে এটা ভলিটিলিটি পিৰিয়ডৰ পাছত যে আমাৰ ষ্টেবিলাইজেচন যে আহিছে সেই কথাটো লিখা হৈছে ফাৰ্স্ট পইণ্টত লিখা আছে নৰ্মালাইজেচন অফ ডিমান্ড এটা ডেইলি বুকিংছ আমাৰ বাঢ়ি গৈছিলে যেতিয়া কনফ্লিক্ট চলি আছে ওয়েস্ট এছিয়াৰ 89 লাখ পাইছিলে পিক ডিউৰিং ওয়েস্ট এছিয়া ক্ৰাইসিস কিন্তু এতিয়া কি হৈছে কমি আহিছে 50 লাখলৈ আৰু হেতু সিগনেল কি কৰিছে যে সামাৰ নৰ্মালিটিটো সিগনেল কৰিছে সিজনাল ডাইনামিক্সৰ কথা ইয়াত লিখা হৈছে যে ডিমান্ড কিহৰ কাৰণে বাঢ়িছে কাৰণ উইন্টাৰৰ সিজনৰ কাৰণে বাঢ়িছে কাৰণ এলপিজি কোল্ডাৰ ৰিজিয়ন বিলাকত হিটিংৰ কাৰণে ব্যৱহাৰ কৰা হয় আৰু কুকিংৰ কাৰণেও ব্যৱহাৰ কৰা হয় গতিকে যেহেতু এতিয়া সামাৰ আহিছে গতিকে হে ডিমান্ডটো কি হৈছে সফটেন হৈ গৈছে কমি গৈছে নেক্সট পইণ্টটো লিখা আছে সাপ্লাই চেইনছ ৰেজিলিয়েন্স ওয়েস্ট এছিয়াৰ কনফ্লিক্ট হৈ থকাৰ পাছতো 54% অফ ইণ্ডিয়াৰ যে এলপিজি সাপ্লাই ৰুট আছে হেখিনি OMC যিমানখিনি কোম্পানী আছে মানে অইল মাৰ্কেটিং যিমানখিনি কোম্পানী আছে হেখিনি
ডমেষ্টিক আমাৰ যিটো সাপ্লাই চেইনৰ লেভেল হেতে মেইনটেইন কৰি ৰাখিবলৈ সক্ষম হৈছিলে কিহৰ জৰিয়তে ষ্ট্ৰেটেজিক প্ৰকিউৰমেণ্টৰ জৰিয়তে ফ্ৰম নন ৱেষ্ট এছিয়া সোৰ্সেস নেক্সট ইয়াত ইম্পৰ্ট ডিপেন্ডেন্সি কথা কোৱা হৈছে ইণ্ডিয়াই ইম্পৰ্টৰ ওপৰত নিৰ্ভৰ কৰে 60% অফ এলপিজি নিডছ আমি ইম্পৰ্টৰ জৰিয়তে পুৰ কৰো কিন্তু আৰ্টিকলটো এটো নোট কৰিছে যে ইয়াৰ এটা সিগনিফিকেন্ট ইমপ্ৰুভমেন্টটো দেখা পোৱা গৈছে যে ডমেষ্টিক প্ৰডাকচনে এতিয়া কি কৈছে লাৰ্জাৰ আমাৰ যিমানখিনি নিড আছে হেতু পুৰা কৰিব পাৰে কাৰণ এতিয়া সামাৰ সিজন চলি আছে এটা সামাৰ সিজনত যিমানখিনি নিড হ'ব আমাৰ হেখিনি আমাৰ ডমেষ্টিক প্ৰডাকচনৰ দ্বাৰা পুৰ হ'ব এই আৰ্টিকলটো ইমানে আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম Next article to title to was how a straight blocked view lead of workers discontent yet worker discontent কথা লিখা হৈছে আৰু ইয়াত কোৱা হৈছে যে worker discontent কেতিয়াও এটা single event ফলত নহয় ই এটা reaction হয় cumulative reaction হয় যে ইয়াত কিহৰ ফলত হয় ওয়েষ্ট স্টেগনেশনৰ ফলত হ'ব পাৰে বা এক্সটাৰ্নাল ইকোনমিক শকৰ ফলতো হ'ব পাৰে ফাৰ্স্ট পইণ্টত ইয়াত লিখা আছে দা ট্ৰিগাৰ মেকানিজম কিহৰ কাৰণে এই ওয়াৰ্কাৰ ডিসকন্টেন্ট হৈছে লো কাৰণ লো ওয়েজেস চলি আছে আৰু হেতুৱে ফুয়েল হিচাপে কাম কৰে এই ডিসকন্টেন্ট হোৱাৰ কাৰণ জিঅপলিটিক্যাল যি ইভেন্ট চলি আছে যেনেকে শিপিং ডিসৰাপশন চলি আছে ওয়েষ্ট এছিয়া কনফ্লিক্টৰ ফলত হেতুৱে স্পাৰ্ক হিচাপে থিও দিছে স্পাৰ্ক হিচাপে ইন্ধন জগাইছে যে আমাৰ কষ্ট অফ লিভিং বাঢ়িবলৈ ধৰিছে কাৰণ কি হয় কাৰণে এটা যেহেতু সাপ্লাই চেইনত ডিসৰাপশন হৈছে আমাৰ এলপিজি দাম বাঢ়িবলৈ ধৰিছে অইলৰ দাম বাঢ়িবলৈ ধৰিছে আৰু আমাৰ এতিয়া যিমানখিনি ওয়েজ দি আছে ওয়াৰ্কাৰ বিলাকক সেই ওয়েজ দি এতিয়া সেই কনফ্লিক্টৰ টাইমত চলিবলৈ নুজুৰাই হৈছে সেই ওয়েজেস খিনি আনলিভেবল হৈ পৰিছে নেক্সট পইণ্টত ওয়েজ ইনফ্লেশন গেপৰ কথা কোৱা হৈছে এভিডেন্সে এটো সাজেষ্ট কৰে যে কনজিউমাৰ প্ৰাইস ইনডেক্স ফৰ ইন্ডাষ্ট্ৰিয়েল ওয়াৰ্কাৰ এতিয়াও সিগনিফিকেন্টলি ৰাইজ হৈ গৈ আছে কিন্তু যেটো আমাৰ ওয়েজ দিব লাগে হেতু এতিয়াও ষ্টেগনেন্ট হৈ গৈছে গতিকে পাৰচেসিং পাৱাৰ যেটো থাকে ওয়াৰ্কাৰৰ হেতু কমি গৈ আছে নেক্সট কমপ্লায়েন্স ডেফিচিটৰ কথা কোৱা হৈছে ডেটা এটো দেখুৱাইছে যে এটা মাসিভ গ্যাপ দেখা পোৱা গৈছে বিটুইন নাম্বাৰ অফ কমপ্লেইন্টস ফাইল ফৰ নন পেমেন্টস আৰু সেই কমপ্লেইন্টৰ ওপৰত যি একচন লোৱা হয় হেতুৰ ওপৰতো এটা গ্যাপ আছে গতিকে নন পেমেন্টৰ ফলত যি কমপ্লেইন্ট ফাইল কৰা হয় তাৰ ওপৰত কোনো একচন নোলোৱাৰ ফলতো এটা কমপ্লায়েন্স ডেফিসিট দেখা পোৱা গৈছে নেক্সট বিয়ন্ড দা পে চেকৰ কথা কোৱা হৈছে ইয়াত ডিসকন্টেন্ট যে হৈ চলি আছে হেতু হিডেন এক্সপ্লয়টেশনৰ ফালৰ পৰা হ'ব পাৰে কাৰণ 10-12 ঘণ্টা আমাৰ ওয়াৰ্কাৰ বিলাকৰ কাম কৰা হয় আৰু তেওঁলোকক ওয়েজো প্ৰপাৰলি দিয়া নহয় তাৰ উপৰিও ওভাৰটাইম কাম কৰাৰ কাৰণে তেওঁলোকক পইচা বেছিকৈ দিয়া নহয় এই আৰ্টিকলটো কিমানে আসলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম Next article to title to was Tamil Nadu's welfare model is evolving from TVs to cash with fiscal implication. এই আৰ্টিকলটোৰ মেইন আৰ্গুমেন্টলৈ আহিলে আপোনালোকে দেখা পাব যে আমাৰ যেটো ওয়েলফেয়াৰ মডেল সেটো ইভলভ হৈ গৈছে কিহৰ ফালে ইভলভ হৈছে ইভলভ টুৱাৰ্ড কেশ ট্ৰান্সফাৰৰ ফালে আৰু কিহৰ কাৰণে এটো কৰা হৈছে বেটাৰ এজেন্সিৰ কাৰণে বেটাৰ এজেন্সি গঢ়ি তুলিবলৈ কৰা হৈছে আৰু এই শিফটটো যে সৃষ্টি হৈছে হেতু ষ্ট্ৰাকচাৰেলি হায়াৰ এণ্ড persistent fiscal burden or সৃষ্টি কৰা বুলি কৈছে ফাৰ্স্ট ইয়াত the shift in delivery কথা কোৱা হৈছে এই যেটো ওয়েলফেয়াৰ আমাৰ মডেল আছে হেতু ওয়ান টাইম লাম্পি এক্সপেন্সেছৰ পৰা মান্থলি কেশ কমিটমেন্টৰ ফালে গতি কৰিছে আগতে এক টাইমৰ কাৰণে দিয়া হৈছে ওয়েলফেয়াৰ স্কিম বিলাক এতিয়া মান্থলি দিয়া হয় নেক্সট ফিস্কেল ট্ৰেজেক্টৰী কথাও ইয়াত কোৱা হৈছে কিছুমান ষ্টেটে কি কৰে সাবসিডি শেয়াৰ ইমানে বাঢ়ি গৈছে ফিস্কেল ডেফিচিটৰ ইয়াৰ কি পৰিছে এফেক্ট পৰিছে লাফলি 36% তাৰ পৰা 48% ফিস্কেল বাৰ্ডেন হৈছে গৈ নেক্সট ইয়াত হিষ্টৰিকেল মেনেজিয়েবল কোৱালিটিৰ কথা কৈছে যে ইউনিভাৰ্সাল যেটো কেশ ট্ৰান্সফাৰ আমাৰ এপ্ৰচ আছে হেতুৱে আমাৰ এক্সপেন্ডিচাৰৰ কাৰণে এটা টাৰ্নিং পইণ্ট আনিছে বুলিও হেতু কৈছে নেক্সট পইণ্টত ষ্টেট কম্পেৰিজনৰ কথা কোৱা হৈছে ইকোনমিক্যালি এডভান্স যিমানখিনি ষ্টেটস আছে হেখিনি হেখিনি সাবসিডি বেছি খৰচ কৰে বুলি কৈছে কম্পেয়াৰ টু লো ইনকাম ষ্টেটস
কাৰণ মেজৰ ষ্টেট বিলাকে প্ৰায় 59,000 crore দেখা পোৱা গৈছে যে সাবসিডিতে খৰচ কৰে কিন্তু যেহেতু ষ্টেট বিলাকৰ লো ইনকাম ষ্টেট বিলাকৰ ইনকাম ইমান নহয় ৰেভিনিউ ইমান নোলায় গতিকে তেওঁলোকে কমকৈ খৰচ কৰে নেক্সট কমিটমেন্ট ৰেপৰ কথা ইয়াত কোৱা হৈছে unlike goods which can be paused or limited by procurement cycles monthly cash transfer are politically and socially sticky এই যেটো monthly cash transfer যেটো ব্যৱস্থা হেতু politically sticky বুলি কৈছে আৰু socially sticky বুলি কৈছে গতিকে এটো যদি হে এটো এবাৰ স্টাৰ্ট কৰিলে হেতু যদি ষ্টপ কৰাটো কি হয় যে ডিফিকাল্ট হৈ যায় আৰু হেতুৱে বহুত এক্সপেন্ডিচাৰৰ সৃষ্টি কৰে আৰু তাৰ ফলত কি হয় আমাৰ ফিস্কেল বাৰ্ডেনৰ সৃষ্টি হয় এই আৰ্টিকলটো ইমানই আছিল এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম Next article to title to hoise how India's economy slipped to 6th largest behind Japan, UK. এই article to main argument লিখা আছে যে আমাৰ কিহৰ কাৰণে আমাৰ ইন্ডিয়াৰ যেটো ইকোনমিক পজিশন আছিল মানে জিডিপি ক্ৰিয়েচনৰ যেটো আমাৰ পজিশন আছিল ওয়াৰ্ল্ডত হেতু স্লিপ হৈ পেলে 4th ৰ পৰা আমাৰ 6th হৈ যায় আমি 4th লাৰ্জেষ্ট ইকোনমি ফালে গৈ আছিল আৰু এতিয়া কি হৈছে 6th লৈ আমাৰ নামি আহিছে despite general growth narrative এটা ফাৰ্স্ট পইণ্টতে ডুৱেল ব্লো অফ ৰেংকিংৰ কথা কোৱা হৈছে দুটা ৰিজন আছে যে আমি যে আমাৰ ইকোনমি যেটো প্লেস আছে হেতু তললৈ নামি অহাৰ প্ৰথমটো হৈছে ডেটা কাৰেকচন কাৰণ নিউ জিডিপি সিৰিজ কিহৰ ওপৰত বেস কৰি উলিওৱা হৈছে ৰিভাইজ ডাটা বেস ইয়াৰৰ ওপৰত বেস কৰি উলিওৱা হৈছে আমাৰ আগৰ বেস ইয়াৰটো আছিল 2011-12 এতিয়া 2020-21 লৈ সলনি কৰা হৈছে গতিকে আগৰ যেটো বেস ইয়াৰ আছিল হেতু অভাৰ এস্টিমেট কৰিছিল আমাৰ ইকোনমিক সাইজটো 357 ট্ৰিলিয়নৰ পৰা এতিয়া কি হৈছে 345 ট্ৰিলিয়ন ডলাৰলৈ নামি আহিছে তাৰ পাছত নেক্সট ৰিজনটো হৈছে কাৰেন্সি ডেপ্ৰিচিয়েচন আমাৰ ৰেপি এতিয়া ৰুপিৰ এতিয়া যেটো ভ্যালু হেতু কমি আহিবলৈ ধৰিছে আৰু যেহেতু আমাৰ যেতিয়া জিডিপি কাউন্ট কৰে তেতিয়া ৰুপি কি কৰিছে ডলাৰলৈ কনভাৰ্ট কৰে আৰু হেতু কনভাৰ্ট কৰাৰ পাছতে দেখা পোৱা গৈছে যে ডেপ্ৰিচিয়েচনৰ ফলত আমাৰ কি হৈছে হেতু গ্লোবাল আমাৰ যেটো পজিশন আছে ইকোনমি সাইজ আছে হেতু আমাৰ পজিশনটো আমি ডাউনফল হোৱা দেখা পোৱা গৈছে নেক্সট ইয়াত পইণ্টত লিখা হৈছে দা কম্পিটিটিভ ল্যান্ডস্কেপ এটা ইন্ডিয়াৰ যেটো নমিনেল ফিগাৰ হেতু ডাউনৱাৰ্ড তলৈ এডজাস্ট হৈছে কান্ট্ৰিজ কিন্তু জাপান আৰু ইউকে নিচিনা কান্ট্ৰি এতিয়াও ষ্টেবল হৈ আছে কাৰণ কিহৰ কাৰণে তেওঁলোকৰ ডিফাইন্ড এটা কাৰেন্সি ডাইনামিক আছে যিটোৱে short term তেওঁলোকক সহায় কৰি আছে নেক্সট ইয়াত লিখা আছে প্ৰজেকচন অফ ৰিকভাৰী এটা ইন্টাৰনেশনাল মনিটাৰী ফাণ্ডে এটো সাজেষ্ট কৰে যে এটো ইন্ডিয়াৰ কাৰণে এটা টেম্পৰাৰী সেটবেক এটো সদায় নাথাকে ইন্ডিয়া আকৌ ৰিটেক কৰিব 4th পজিশন টু 2027 লৈ আৰু জাৰ্মানী 2031 অভাৰটেক কৰিব এই আৰ্টিকলটো ইমানই আছিল এতিয়া আমি নেক্সট আৰ্টিকলটোলৈ আগবাঢ়িম Next article to title to question women's share in houses rarely crosses half of 33%. Next article to title to question women's share in houses rarely cross half of 33%. Women representation যে আমাৰ হাউসেস লোকসভা বা স্টেট অ্যাসেম্বলিত কম সেই কথাটোকে এই আৰ্টিকলটোত কোৱা হৈছে মেইন আৰ্গুমেন্টটো যদি আপোনালোকে চাই এটা দেখা পাব যে despite gradual power upward trend women representation in India এতিয়াও কি হৈছে stalled হৈ আছে বুলি কৈছে 1/3 এতিয়াও নাই বুলি কৈছে half of the 1/3 হে আছে বুলি কৈছে approximately এতিয়া 15% সিলিংৰ কথা কৈছে historically womenৰ share লোকসভাত কিমান আছিল 15% আছিল কিন্তু এতিয়া কমিহে যাবলৈ ধৰিছে 18 লোকসভা যেটো 2024 পৰা 2019 লৈ হৈছে হেতু 13.8% আছে women representation state level stagnationৰ কথা ইয়াত কোৱা হৈছে out of 31 states আৰু union territory ছত্তীশগড়ত হে 21.1% আছে বাকি 15% টো নাই বহুতো ষ্টেটত nearly 19 assembly less than 10% women representation আছে party wise disparity দেখা যায় যেনেকৈ তৃণমূল কংগ্ৰেছত 40% representation আছে কিন্তু দুটা largest national party যেনেকৈ বিজেপি কংগ্ৰেছত between 12 পৰা 14% women representation আছে power dynamics of কথা ইয়াত কোৱা হৈছে যে আৰ্টিকলটো এটো আৰ্গু কৰিছে যে power is not hospitalable to weaker groups
in patriarchal setup মানে patriarchal setupত weaker groupক power দিয়া নহয় আৰু dominant groupe সেইখিনি space এৰি দিবলৈ বেয়া পায় বুলি আৰ্টিকলটোৰ আৰ্গুমেন্টটো দিয়া হৈছে এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে ইৰাণ war energy shock drives nuclear power plants in hard hit Asia and Africa এই আৰ্টিকলটো মেইন আৰ্গুমেন্ট দিলে যদি আপোনালোকে চাই তেতিয়া দেখা পাব যে যি এতিয়া ওয়েস্ট এছিয়ান কনফ্লিক্ট হৈছিলে তেতিয়া আমি দেখা পাইছো যে আমাৰ এনাৰ্জি শক আহি পৰিছিলে অইলৰ প্ৰাইস বাঢ়ি গৈছিলে আমাৰ সাপ্লাই চেইনৰ ডিসৰাপশন হৈছিলে বিশেষকৈ আমাৰ এনাৰ্জি ক্ৰাইসিস আহি গৈছিলে আৰু তাৰ ফলতে এছিয়া আৰু আফ্ৰিকান নেশন বিলাকে এতিয়া যি এটো এনাৰ্জি সোর্স হেতু নিউক্লিয়াৰ এনাৰ্জি ফালে গতি কৰিছে কাৰণ নিউক্লিয়াৰ এনাৰ্জি তেতিয়া গুৰুত্ব দিবলৈ ধৰিছে লং টাৰ্ম এনাৰ্জি সভাৰেন্টি আৰু এই ভলাটিলিটি যি হৈছিলে ফসিল ফুয়েল মাৰ্কেটত সেইখিনিৰ পৰা এস্কেপ কৰিবলৈ বা সেইখিনি ভৱিষ্যতে নহবলৈ ফাৰ্স্ট কি পইণ্টটো ফাৰ্স্টতে vulnerability of fossil fuel কথা কোৱা হৈছে ওয়েস্ট এছিয়াৰ অইল গেছ যিমানখিনি আহে সেইখিনি ওয়েস্ট এছিয়া এটা কিহৰ ওপৰত ডিপেন্ডেন্ট হৈ থাকে বা আফ্ৰিকান ইকনমিজ বিলাকো এটা ওয়েস্ট এছিয়াৰ ওপৰত বেছিকৈ নিৰ্ভৰশীল হৈ থাকে গতিকে জিঅ'পলিটিক্সত তাত যদি কিবা কনফ্লিক্ট হয় তেতিয়া ডাইৰেক্টলি এছিয়া আৰু আফ্ৰিকান মাৰ্কেটত প্ৰভাৱ পৰা দেখা পোৱা যায় নেক্সট পইণ্টত লিখা আছে পলিসি ৰিভাৰ্সন মেজৰ ইকনমি লাইক জাপান আৰু টাইৱানে এতিয়াও এন্টি নিউক্লিয়াৰ স্টান্স এটা এডপ্ট কৰি আছে কাৰণ 2011 ৰ ফুকুশিমাত যি ডিজাস্টাৰ হৈছিল তাৰ পাছতে এই স্টান্সটো তেওঁলোকে এডপ্ট কৰিছিল নেক্সট পইণ্টত লিখা আছে আফ্ৰিকা এজ এ গ্ৰোথ মাৰ্কেট 20 কৈও বেছি আফ্ৰিকান নেশনে এতিয়া নিউক্লিয়াৰ পাৱাৰৰ ওপৰত গুৰুত্ব দিছে for their long term plans আৰু হেতু এটা তেওঁলোকৰ স্ট্ৰেটেজিক নেসেসিটি হয় লাক্সাৰিত গৈ নেক্সট পইণ্টটো লিখা আছে টেকনলজিক্যাল শিফট এটো ইয়াত এটা কথা কোৱা হৈছে যে নিউক্লিয়াৰ পাৱাৰ প্ল্যান্টৰ যিমানখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ আছে সেইখিনি মাসিভ বুলি কৈছে আৰু এক্সপেন্সিভ বুলি কৈছে ট্ৰেডিশনেল প্ল্যান্টতকৈ কিন্তু ইটস এসএমআৰ ৰ ওপৰত বেছিকৈ গুৰুত্ব দিছে এসএমআৰ মানে স্মল মডিউলাৰ ৰিয়েক্টৰ এই স্মল মডিউলাৰ ৰিয়েক্টৰৰ মানে হৈছে এডভান্স নিউক্লিয়াৰ ৰিয়েক্টৰ এটা যাৰ পাৱাৰ কেপাসিটি 300 মেগাৱাটতকৈ বেছি থাকে গতিকে এসএমআৰ ৰ ওপৰত বেছি গুৰুত্ব দিছে যিটোৱে কি অফাৰ কৰে লোৱাৰ এন্ট্ৰি কষ্ট অফাৰ কৰে আৰু ফাস্টাৰ আমি নিউক্লিয়াৰ এনাৰ্জি প্ৰডিউস কৰিব পাৰো কাউন্টাৰ আৰ্গুমেন্ট হিচাপে কি ইয়াত দিয়া হৈছে টাইম লেগৰ কথা দিয়া হৈছে যে নিউক্লিয়াৰ এনাৰ্জি কুইক ফিক্স এটা কাম নহয় যে আমি কুইকলি এটা নিউক্লিয়াৰ এনাৰ্জি আনিব নোৱাৰো তাৰ কাৰণে আমাক কি লাগিব ডিকেডছ লাগিব ইনফ্ৰাষ্ট্ৰাকচাৰ খিনি বনাবলৈ নেক্সট সেফটি ৰিস্কৰ কথা আহিছে এটমিক সাইন্টিস্ট বিলাকে এটো আৰ্গিউ কৰে যে এই যিমানখিনি নিউক্লিয়াৰ প্লান্ট সেইখিনি ভালনাৰেবল হৈ থাকে যেতিয়া ওয়াৰফেয়াৰ চলি থাকে গতিকে হেতু এটা ৰিস্ক আহি পৰে এই আৰ্টিকলটো ইমানে আছে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে সুপ্ৰিম কোৰ্ট asked if judges must rise above religious beliefs in matters of conscience ইয়াৰ মেইন আৰ্গুমেন্টটো আহিলে আপোনালোকে দেখা পাব যে এজন জাজৰ কি থাকিব লাগে এটা ৰিলিজিয়াছ আইডেন্টিটি থাকিব লাগে না নালাগে তাৰ ওপৰত এটা কোৱেশ্চন উত্থাপন হৈছে ইয়াত লিখা হৈছে যে জাজে মেন্টালি ডিভোৰ্স হৈ থাকিব লাগে ডিভোৰ্স কৰি ৰাখিব লাগে তেওঁলোকৰ মাইন্ডটো ৰিলিজিয়াছ আইডেন্টিটিৰ পৰা যেতিয়া এই ফেথৰ ওপৰত কিবা এটা মেটাৰ ডিসকাস হৈ থাকে বা জাজমেন্ট এটা পাস কৰিবলৈ হয় ফাৰ্স্ট পইণ্টত পাৰ্সন অফ দা জাজৰ কথা কোৱা হৈছে জুৰিষ্টে এটো আৰ্গিউ কৰিছে যে জাজ হল এটা কনস্টিটিউশনাল এন্টিটি নট এ প্ৰাইভেট ইন্ডিভিজুৱেল সেই কাৰণে পাৰ্সোনাল যিখিনি ৰিলিজিয়াছ কনসায়েন্স আছে সেইখিনি বেলেন্স হৈ থাকিব লাগে এগেইনষ্ট আল্টিমেট আৰু আল্টিমেটলি এটো কোনখিয়া সুপাৰসিড কৰিব লাগে কনস্টিটিউশনাল প্ৰভিজনে সুপাৰসিড কৰিব লাগে নেক্সট পইণ্টত লিখা আছে কনসায়েন্স ভাৰ্সেস ৰিলিজিয়ন এটা পিভটাল আৰ্গুমেন্ট এটো দিয়া হৈছে যে কনসায়েন্স আমাৰ ইন্টাৰনেল হয় আৰু আমাৰ যিমানখিনি ৰিলিজিয়াছ আইডেন্টিটি থাকে সেইখিনি কি হয় এক্সটাৰনেল হয় বুলি কৈছে আমি এক্সটাৰনেলি মেনিফেষ্ট কৰো এটা কোৰ্টে এটো এক্সপ্লোৰ কৰিব লাগে যে কনসায়েন্সে সেইখিনি আমাৰ যিমানখিনি ৰিলিজিয়াছ আইডেন্টিটি আছে সেইখিনি গঠন কৰে গতিকে আমি কনসায়েন্সক বেছি গুৰুত্ব দিব লাগে নেক্সট ইয়াত ডু নট টাচ ডক্ট্ৰিনৰ কথা কোৱা হৈছে যে ট্ৰেডিশনালি কি আছে কোৰ্টে ৰিলিজিয়নৰ ওপৰত একো জাজমেন্ট পাস নকৰিছিলে এতিয়া আগতে কি আছিল ইট ইজ ৰিলিজিয়ন ডু নট টাচ এনেকুৱা এটা এপ্ৰোচ লৈ আছিল কিন্তু এতিয়া কাৰেন্ট ডিসকোৰ্সত কি চলি আছে যে কনস্টিটিউশনাল অথৰিটি যেনেকৈ কোৰ্টৰ ডিউটি হয় যদিহে ৰিলিজিয়াছ প্ৰেক্টিছে কনস্টিটিউশনাল মৰেলিটি ধ্বংস কৰি আছে তেতিয়া কোৰ্ট ইয়াৰ ভিতৰত সোমাবই লাগিব বা হেতুৰ ওপৰত জাজমেন্ট পাস কৰিব লাগিব এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে টি বডিজ ৱান্ট
PM to end mandatory auction rules for producers say cost exceed profits. এটা এই আৰ্টিকলটোৰ মেইন আৰ্গুমেণ্টটো যদি আপোনালোকে চাই তেতিয়া আপোনালোকে দেখা পাব এইটো কিহৰ পৰা লিখা হৈছে ফ'ৰ্থ মাৰ্কেট পাৰ্টিচিপেশ্যনৰ পৰা লিখা হৈছে যিটোৱে ইকনমিক ইনএফিচিয়েঞ্চিৰ সৃষ্টি কৰে এতিয়া কেনেকৈ সৃষ্টি কৰে সেইটো কথা আমি জানিম যে ফাৰ্ষ্ট পইণ্টটোতে ইয়াত ফাইনেন্সিয়েল আনভাইবিলিটিৰ কথা লিখা হৈছে যে আমাৰ যে যিমানখিনি টি আছে সেইখিনি যে অপশ্যনত বিক্ৰী কৰে সেইটো এতিয়াও কিমান বিক্ৰী কৰে 10 rupees per kg 5% of the selling price সিমানখিনি তেনেকৈ অপশ্যনত বিক্ৰী কৰা হয় সেইটো আমাৰ যিটো প্ৰফিট মাৰ্জিন থাকে প্ৰডিউচাৰৰ সেইটো স্লিম কৰি তোলে প্ৰফিট কম কৰি হয় আমাৰ নেক্সট পইণ্টটোত ইনএফিচিয়েঞ্চি ইন লজিষ্টিকৰ কথা কোৱা হৈছে যিটো ৰুটিন টি সেইটো অপশ্যন চেণ্টাৰত গৈ যে বিক্ৰী কৰা হয় সেইটোৱে আমাৰ চেলিং চাইকেলটো কি কৰে এক্সিড কৰে এটা ওয়ার্কিং আর হেটা আমার যেটো ওয়ার্কিং ক্যাপিটাল আছে ফর লঙ্গার পিরিয়ড হেটো কি কইছে টাই আপ কৰি দিলে ওয়ার্কিং যেটো ক্যাপিটাল আছে টাই আপ কৰি দিলে কম্পেয়ার টু ডাইরেক্ট সেলস নেক্সট ইনফ্লেক্সিবল ম্যান্ডেটৰ কথা কোৱা হৈছে কারেন্ট যেটো অর্ডার আছে যে 100% of DAS grades and 50% of total manufactured tea to be sold via auction হেতে প্রডিউসার হেটো কথা প্রডিউসারে কি আর্গু কৰিছে যে এই অপশনত যে টি খিনি বিক্ৰী কৰিবলৈ লৈ যায় সেইটো আমাৰ যেটো গ্ৰাউন্ড ৰিয়েলিটি সেইটো ইগনোৰ কৰি আছে গ্ৰাউন্ড ৰিয়েলিটিটো কি হৈছে প্ৰি এক্সিস্টিং প্ৰাইভেট সাপ্লাই চেইনটো ইগনোৰ কৰি আছে নেক্সট পইণ্টত লিখা আছে জিওগ্ৰাফিক ডমিনেন্স নৰ্থ ইণ্ডিয়া আসাম বা ওয়েস্ট বেংগলত 83% প্ৰডিউস হয় টি গতিকে এই যিমানখিনি ৰুল আছে ডিসপ্ৰপৰ্চনেটলি এই ৰিজিয়নেল ইকনমিক কি কৰিব ইম্প্যাক্ট কৰিব আৰু আমাৰ মিলিয়নছ অফ যিমানখিনি টি ওয়ার্কার ইনভলভ হৈ আছে আৰু লাইভলিহুড তেওঁলোকৰ ইনভলভ হৈ আছে টি ইন্ডাস্ট্ৰিটোত গতিকে তেওঁলোকৰ ওপৰত এফেক্ট কৰিব বুলি কৈছে যদিহে প্ৰফিট মাৰ্জিন কমি আহে এতিয়া এই আৰ্টিকলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম Next article to title to was Iran declares the Strait of Hormuz open. Trump says US blockade will continue. এই আৰ্টিকলটোৰ মেইন আৰ্গুমেণ্টটো যদি আপোনালোকে আহে ইয়াত দেখা পাব যে ইয়াৰ ফাৰ্ষ্ট পইণ্টটোতে কি লিখা আছে দা ডি এস্কেলেশ্যন সিগনেলৰ কথা লিখা হৈছে ইৰানে ডিক্লেয়াৰ কৰিছে যে ষ্টেট অফ হৰমুজ কমপ্লিটলি ওপেন হৈ থাকিব ফৰ কমাৰ্চিয়েল ভাৰ্জন আৰু এইটোৱে কি মাৰ্ক কৰিছে যে সিগনিফিকেন্ট শিফট এটা ইয়াত দেখা গৈছে যে ৱাটাৰৱে যে এটা জিঅ'পলিটিক্যাল লেভাৰ হয় সেইটো এটা তাত যে এটা সিগনিফিকেন্ট শিফট আহিছে সেই কথাটো ইয়াত দেখা পোৱা গৈছে কিন্তু এই যেটো ওপেন কৰিছে ষ্ট্ৰেট অফ হৰমুজ কিহৰ ফলত কৰিছে সেইটো কমপ্লিটলি এলাইন হৈ আছে ইউএছ ইৰানৰ যে ক্ৰুজ হৈছিল 2 উইকৰ কাৰণে সেইটো লগত এলাইন হৈ আছে নেক্সট পইণ্টত লিখা আছে ইউএছ কেৰট এণ্ড ষ্টিক এপ্ৰচ এটা ইউএছএ যেটো ইৰানৰ ষ্ট্ৰেট অফ হৰমুজ ওপেন কৰিছে হেতু ওয়েলকাম কৰিছে কিন্তু ইৰানৰ যিমানখিনি পোৰ্ট আছে সেইখিনি ব্লকেড এতিয়া উঠোৱা নাই এটা কি সাজেষ্ট কৰিছে যে ট্ৰানজিট সিকিউৰিটি হৈছে এটা শেয়াৰ গল কিন্তু যেটো আমাৰ পলিটিক্যাল নৰ্মালাইজেশন হয় হেতু টাইড আপ হৈ থাকে 100% কিহৰ লগত কমপ্লিট ট্ৰানজেকশনাল অৰ ডিলৰ লগত কি হৈ থাকে টাইড আপ হৈ থাকে নেক্সট পইণ্টটো হৈছে গ্লোবাল মাৰ্কেট সেনসিটিভিটি এটা ইমিডিয়েট 10% ড্ৰপ হৈছে অয়েল প্ৰাইছত ব্ৰেণ্ড ফলিং হৈছে $90 গতিকে এইটোৱে কি দেখুৱাইছে যদিহে মিডল ইষ্টত ইনষ্টেবিলিটি হয় ডাইৰেক্টলি আমাৰ অয়েল প্ৰাইছতে এফেক্ট পৰে গতিকে হে এনাৰ্জি যেটো প্ৰাইসেস হেখিনিয়ে কেনেকে এফেক্ট কৰে এই ব্লকেজৰ ফলত সেই কথাটো ইয়াত দেখুৱা হৈছে নেক্সট পইণ্টটো লিখা আছে দা লেবানন কানেকশন এটা সিজ ফায়াৰ হোৱা দেখা পোৱা গৈছে ইজৰাইল আৰু হিজবুল্লাহৰ মাজত গতিকে এটা ক্ৰিটিক্যাল প্ৰি ৰিকুইজিট হয় ফৰ মেইনটেইনিং ওপেনিং ইলাস্ট্ৰেশন হাউ ল্যান্ড বেস কনফ্লিক্টস in the left hand directly impact maritime security in the Gulf যে এই ল্যান্ডত যিমানখিনি কনফ্লিক্ট হৈছে সেইখিনি মেৰিটাইম যেটো সিকিউৰিটি হেতু কেনেকৈ প্ৰভাৱ পেলায় সেই কথাটো ইয়াত লেখোৱা হৈছে তাৰমানে ইজৰাইল আৰু লেবাননৰ মাজত যি ক্ৰুজ হৈছে হেতুৱে যে এই হৰমুজ ওপেনৰ ওপৰতো প্ৰভাৱ পেলাইছে যে হৰমুজ ওপেনৰ এটা অন্য এটা ৰিজন যে হেতু এই কথাটো কোৱা হৈছে এই আৰ্টিকলটোত ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম Next article to title to was United Opposition defeats delimitation bill. এতিয়া আমাৰ যিখন delimitation bill আহিছিলে সেইখনক কি কৈছে এখন ডিফিট হৈছে এখন পাস হোৱা নাই গতিকে এখন সেই কথাটোৰ ওপৰতে আৰ্টিকলটো লিখা আছে ফাৰ্ষ্টতে এট মেইন আৰ্গুমেন্টতে যদি আপোনালোকে আহে তেতিয়া দেখা পাব যে গভৰ্ণমেণ্টে কি কৰিছে কিহৰ কাৰণে ওমেন ৰিজাৰ্ভেশন ইমপ্লিমেন্ট কৰিব কৈছে কাৰণ প্লেস delimitation এক্সাৰসাইজৰ ফলত
তাৰ পাছত সেই ওমেন ৰিজাৰ্ভেশ্যনটো কি কৰিব খুজিছে ইমপ্লিমেণ্ট কৰিব খুজিছে আৰু বেছ ইয়াৰ হিচাপে 2011 সেন্সাছৰ যিটো পপুলেশ্যনৰ গণনা আছিলে সেইটোৰ ওপৰত বেছ কৰি ইয়াত ডিলিমিটেশ্যন কৰা হ'ব বুলি কৈছে অপজিশ্যনে ছাকচেছফুলি ডিফিট কৰিছে এই বিলখনক আৰু সেইটোৱে কি হাইলাইট কৰিছে যে এই ডিপ সিটেড ৰিফ্ট অভাৰ হাউ পপুলেশ্যন গ্ৰোথ শুড ডিক্টেট পলিটিকেল পাৱাৰ পপুলেশ্যন গ্ৰোথ য'ত হৈছিলে আৰু তাত যদি সেই তাৰ ওপৰত বেছ কৰি যদি ডিলিমিটেশ্যন কৰা হয় তেতিয়াহ'লে পলিটিকেল পাৱাৰ সেই বেছি পপুলেশ্যন থকা ৰাজ্যকেইখনে কণ্ট্ৰল কৰিব কি আৰ্গুমেণ্টত আমি পাওঁ গভৰ্ণমেণ্টৰ ষ্টান্সটো পাওঁ যে ডিলিমিটেশ্যন এটা কনষ্টিটিউচনেল নেচেচিটি হয় বুলি কৈছে আমাৰ যেতিয়া এতিয়া যি ডিছপাৰিটি চলি আছে সেইটো কাৰণে ডিছপাৰিটি আঁতৰাবলৈ সেইটো নেচেচিটি হয় বুলি কৈছে গভৰ্ণমেণ্টে এইটো আৰ্গিউ কৰিছে যে MP যদিহে আমাৰ এতিয়া যিমানখিনি পপুলেশ্যন আছে আমাৰ হাই গ্ৰছ যিমানখিনি পপুলেশ্যন আছে সেইবিলাকৰ MP সংখ্যা কম আৰু পপুলেশ্যনৰ সংখ্যা বেছি গতিকে ৰিপ্ৰেজেন্টেশ্যন ইয়াত কি হৈ আছে ৰিপ্ৰেজেন্টেশ্যনৰ ক্ষেত্ৰত এটা ডিছপেৰিটি দেখা পোৱা গৈছে অপজিশ্যনৰ এতিয়া ষ্টান্সটো কি অপজিশ্যনে ওমেনৰ যিটো ৰিজাৰ্ভেশ্যনৰ কনচেপ্ট সেইটো ডিলিমিটেশ্যনৰ লগত লিংক কৰি এইটো কথা কৈছে যে এইটো এটা ট্ৰেপ আৰু হলুৱা ট্ৰেপ বুলি কৈছে তেওঁলোকে এইটো ডিমাণ্ড কৰিছে যে এই দুটা আঁতৰাই ৰাখিব লাগিব বুলি কৈছে ওমেন ৰাইটছ এতিয়া কণ্টিজেণ্ট বা ডিলিমিটেশ্যনৰ ওপৰত নিৰ্ভৰ নকৰে ডিলিমিটেশ্যন কৰাৰ আগতে ওমেনক ৰিজাৰ্ভেশ্যন দিব লাগে বুলি কৈছে নেক্সট ৰিজিয়নেল ডিভাইডৰ কথা ইয়াত কোৱা হৈছে চাউদাৰ্ণ যিমানখিনি ষ্টেট আছে তেওঁলোকৰ তাত পপুলেশ্যন কণ্ট্ৰল হৈ গৈছে পপুলেশ্যন এতিয়া কমি আহিছে গতিকে নৰ্দাৰ্ণ ষ্টেটৰ তুলনাত তেওঁলোকৰ এতিয়া চিট কমি যাব বুলি চাউদাৰ্ণ ষ্টেটখিনিও শংকাত ভুগি আছে গতিকে নৰ্থ আৰু চাউথৰ এটা কনফ্লিক্ট যি চলি থাকে সেইটো বাঢ়ি যাব বুলি ইয়াত কোৱা হৈছে এই আৰ্টিকলটোত ইমানেই আছিলে আমাৰ আজিৰ ভিডিঅ'টোত ইমানেই আছিলে আপোনালোকে যদি এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ বিচাৰে তেনেহ'লে আমাৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰক থেংক ইউ